এই বিদ্যালয়খন কনফিডেন্ট একাডেমি তামুলপুৰখন 2018 চনত ষ্টাৰ্ট কৰা হৈছিলে যদিও 2022 চনত আমি ইয়াক ৰিমডেল কৰিছিলোঁ। স্পেচিয়েলি ছায়েন্স ছেকশ্যনত ইণ্টিগ্ৰেটেড কোৰ্চটো আমি ষ্টাৰ্ট কৰিছোঁ JEE নীটৰ ইণ্টিগ্ৰেশ্যন দিবৰ কাৰণে, আৰু তাৰে ফলাফল আমি লাভ কৰিব পাৰিছোঁ এইবাৰ প্ৰথমবাৰ। 2024 আমাৰ প্ৰথম বেটছ যে ইণ্টিগ্ৰেটেড বেটছৰ তেওঁলোকৰ 3জনে আছিলে JEE বেটছত, আৰু 3জনে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিছে। তাৰ ভিতৰত বিশাল চক্ৰৱৰ্তীয়ে 97.45, অনচাই 72.3 আৰু অংকুৰ জ্যোতিয়ে 63% পাব বিচাৰিছে। 100% আমি ছাকচেছ হ'ব পাৰিছোঁ প্ৰথম এটেম্পটতে। লগতে আমাৰ নীটৰ ষ্টুডেণ্টবোৰৰ এক্সাম তেওঁলোকে দিব, যিটো পাছ মেড হ'ব। আমি এইখন ইনষ্টিটিউট গঢ়াৰ মূল উদ্দেশ্য আছিলে যিটো নেকি এটা ভাল এডুকেশ্যন, যিটো আমি এফৰ্ডেবল কম খৰচত দিব পাৰোঁ, ভাল এটা দিব পাৰোঁ, সেইটো আমাৰ মেইন উদ্দেশ্য। আৰু আমি আনন্দিত যে আমি প্ৰথম অৱস্থাত আমি বহুখিনি সফল হ'ব পাৰিছোঁ, আৰু ভৱিষ্যতে আমি তাত হ'ব পাৰিম। এইটো আমাৰ প্ৰথম পদক্ষেপ আছিলে। ছেকেণ্ড পদক্ষেপত আমি এইবাৰ 2024 পৰা আমি আৰ্টছ ষ্ট্ৰীমৰ কাৰণে এইবাৰ চিভিল ছাৰ্ভিচ APSCৰ ফাউণ্ডেশ্যন কোৰ্চ, তেওঁলোকৰ ইংলিছ ফ্লুৱেঞ্চিৰ কোৰ্চ আমি এইবাৰ আমি ইয়াতে আমাৰ স্কুলত আমি সংযোগ কৰিম। লগতে এইবাৰৰ পৰা আমি আৰ্টছ ষ্ট্ৰীমৰ কাৰণে ইংৰাজী, এছামিজ আৰু বড়ো মিডিয়াম, 3টা মিডিয়ামতে আমি তেওঁলোকক বেলেগ বেলেগকৈ পঢ়োৱা যাব। তাৰ কাৰণে আমি এটা ছাবজেক্টত 2জনকৈ আমি শিক্ষক নিযুক্ত কৰা হৈছে, বহুকেইটা ছাবজেক্টত অলৰেডি। লগতে এতিয়ালৈকে আমাৰ ছায়েন্স ষ্ট্ৰীমটো অকল ইংৰাজীত পঢ়োৱা হৈছিলে, কিন্তু এইবাৰৰ পৰা যিবোৰ ষ্টুডেণ্ট এছামিজ মিডিয়ামৰ পৰা আহিব বা বড়ো মিডিয়ামৰ পৰা আহিব, তেওঁলোকৰ কাৰণে প্ৰথমতে যাতে তেওঁলোকৰ লেংগুৱেজৰ প্ৰব্লেম নহয়, সেইটোৰ কাৰণে আমি বেলেগকৈ তেওঁলোকক পঢ়া হ'ব। আমাৰ তাৰ কাৰণে শিক্ষকবোৰ তেনেকৈ নিযুক্ত কৰা হৈছে। আমাৰ ইয়াতে বহুত এক্সপিৰিয়েঞ্চ থকা, ভাল কোৱালিফিকেশ্যন থকা টিচাৰ আমি সেনেকৈ বেলেগ বেলেগ অসমৰ বেলেগ বেলেগ ঠাইৰ পৰাও অনা হৈছে। ইয়াতে আমাৰ PhD হোল্ডাৰৰ পৰা, IITiaনৰ পৰা, ভাল MSCত ৰিজাল্ট কৰাৰ পৰা বহুত শিক্ষক আমি ইয়াতে নিযুক্ত কৰা হৈছে। আৰু আমি আশা কৰোঁ ভৱিষ্যতত আমি এইখন স্কুলৰ পৰা আমি অকল অসমত তামোলপুৰতে নহয়, অসমৰ হওক বা BTC এৰিয়াই হওক, যিবোৰ উঠি অহা টেলেণ্টেড ল'ৰা ছোৱালী তেওঁলোকক আমি সহায় কৰিব পাৰিম। আৰু ইয়াত আমাৰ যিটো উদ্দেশ্য কম খৰচত এটা ভাল শিক্ষা দিয়া, আমি সেইটোত আমি এচিভ কৰিব পাৰিম। যিবোৰ ডিষ্টিংশ্যন পাইছে তেওঁলোকক আমি এডমিশ্যনটো ফ্ৰী দি আছোঁ। তেওঁলোকৰ যিটো JEE আৰু নীটৰ যিটো ইণ্টিগ্ৰেটেড কোৰ্চৰ মাচুল ফিজ, সেইটো আমি সম্পূৰ্ণ ৰেহাই দিছোঁ। লগতে যিবোৰ ল'ৰা ছোৱালী ডিষ্টিংশ্যন নাপালে, ডিষ্টিংশ্যন ওচৰে যে ভাল পাৰ্চেণ্টেজ পাইছে, তেওঁলোক যদি আৰ্থিকভাৱে যদি ইমান স্বাৱলম্বন নহয়, তেওঁলোকক আমি যিমান পাৰোঁ সহায় কৰিছোঁ। সেইটোৰ কাৰণে তেওঁলোকে আমাক যোগাযোগ কৰিব পাৰে, আৰু তেওঁলোকৰ সামৰ্থ্য অনুসৰি আমি এটা মিনিমাম এটা ফিছত আমি তেওঁলোকক আমি এইটো আমি এডমিশ্যন দি তেওঁলোকক 2 বছৰৰ কাৰণে আমি পঢ়াবলৈ আমি এইটো আমি এটা প্ৰস্তাৱ লৈছোঁ। আৰু ক'বলৈ গ'লে নতুন ষ্টেপ হিচাপে শিক্ষাত আমি কনফিডেন্ট একাডেমি মেনেজমেণ্টৰ আণ্ডাৰত বিবেকানন্দ স্কুল বুলি এখন নতুন স্কুলো ষ্টাৰ্ট কৰিছোঁ, যিটো অলৰেডি এইবছৰ ষ্টাৰ্ট কৰিছে। এইটো নাৰ্চাৰীৰ পৰা ক্লাছ 1লৈকে এবাৰ ষ্টাৰ্ট কৰিছোঁ। বিবেকানন্দ স্কুলৰ মূল উদ্দেশ্য হৈছে এটা হলিষ্টিক ডেভেলপমেণ্ট, অল ৰাউণ্ড ডেভেলপমেণ্ট এটা দিব পৰাটো। আৰু আমাৰ যিবোৰ ষ্টুডেণ্ট আছে তেওঁলোক অকল ইংৰাজী ভাষাই নহয়, তেওঁলোকৰ নিজৰ মাতৃভাষা হয়, অসমীয়া হওক বা বড়ো হয়, দুয়োটা এটা পাকৈত হোৱাটো আমি বিচাৰোঁ। অকল মাৰ্কছ নহয়, আমি বিচাৰোঁ আমাৰ ল'ৰা ছোৱালীবোৰ যাতে এটা অল ৰাউণ্ড এটা স্বাৱলম্বী হ'ব, তেওঁলোকে এটা সুফল মানুহ হ'ব পাৰে।